সময়ত খোজ থৈ মই এটি কবিতা আবৃত্তি কৰিব লাগিছোঁ। কবিতাৰ শিৰোনাম হৃদয় হেৰুৱা খবৰ। মই শ্ৰী অনন্ত কুমাৰ শৰ্মাই ইয়াক ভাষিত কৰিবলৈ লৈছোঁ। মোৰ কবিতাৰ শিৰোনাম হৃদয় হেৰুৱা খবৰ। অস্ত্ৰবোৰ মিছাইল, বন্দুক, বাৰুদ অথবা ঢাল তৰোৱাল যিয়েই নহওক কিয়, কুৰুক্ষেত্ৰ ধৰ্মক্ষেত্ৰত ৰঙা তেজৰ তুমৰুলি জাৰেই নহওক কিয়, দুৰ্যোধন অন্যায় অনীতিৰ প্ৰতিভূ তেতিয়াৰ বিশাল ভাৰতৰ ঠিক পাকিস্তানৰ দৰে। তেওঁ ন্যায় জনা সত্য প্ৰতিবাদী আলাপ যুধিষ্ঠিৰৰ শান্তিদূত শ্ৰীকৃষ্ণৰ সতে গছপাতৰ দৰে। আৰু সত্য হয় তেওঁ ন্যায়ৰ সতে আপোচ নকৰে, জুইৰে খেলে। পুৰণি বিশাল ভাৰত খণ্ডিত হৈ মানৱ ধৰদী ভাই হৈ নাথাকিল, খবৰ শতিকাই কয়। আৰু সঁচা হয় হিন্দুদ্ৰোহী ইছলামিক সন্ত্ৰাসিত হত্যাৰ কলংকিত অধ্যায় এটাৰ পিছত এটা পেহেলগামে ৰিঙিয়াই। আকাশত, বতাহত, স্থলত, বায়ু প্ৰবাহত, বিশ্বপ্ৰাণত ঢৌ হৈ মাৰ নোযোৱা প্ৰচণ্ড জোৱাৰ, নৈ বিল সাগৰত ইতিহাস লিখাৰ সময় হোৱা নাই। আৰু বা কিমান অধ্যায়ত অসংযত সত্য থব, তাৰো ভৱিষ্যত আঁউসীৰ তমসা। মহাৰাজ পৰীক্ষিতৰ প্ৰশ্ন শুনো, মৃত্যুমুখী মানুহৰ কাম কি? ভাৱৰ বকলা খুলি প্ৰশ্নটো জাগেনে হৃদয় পদ্মত? সন্ত্ৰাসবাদীক সুধিব খুজিছোঁ, শুকদেৱৰ ভৱিষ্যত ভাগৱত পৰ্যালোচনা প্ৰচাৰ প্ৰসাৰৰ বতৰত পেহেলগাম মৃত্যু উপত্যকা, কলিজা মচকা খোৱা ইতিহাসৰ মাত্ৰ এটা অধ্যায়। জ্ঞানী লংকেশ্বৰ ৰাৱণৰ সীতাহৰণৰ সতে দুৰ্যোধনৰ লোলুপতা, আৰু দুঃশাসনৰ বস্ত্ৰহৰণৰ ধৰ্মাধৰ্ম সাক্ষী অলেখ আছে। শ্ৰীৰাম শ্ৰীকৃষ্ণ ভক্ত হনুমান বিদুৰ ধ্ৰুৱ প্ৰহ্লাদ উদ্ধৱ যে হাৰে আছে, ভবা নাই হৃদয়ত হাত থৈ, হৃদয় থৈ পেহেলগাম জুই ইতিহাস হৈ হৃদয় হেৰুৱা খবৰ। মস্তিষ্কত ঈশ্বৰ মানৱতা বদান্যতাৰ খবৰ নাই, ৰাক্ষস খুল অসুৰ বংশ নিধনৰ খবৰত সাৰ পাবনে?